Hello guys, আজি মগু তৰকাৰী বনাম বুলি ভাবিছো। ইয়া হল মগু আৰু কাঁচা চানা, ইয়াত মচুৰ দাল আৰু চাউল মিলাই দিছো আৰু ইয়াত কি দিম এটো আপোনালোকক দেখাই আছো। ইয়া হল মই দুটা আলু কিছে না অকমান ডাঙৰ ডাঙৰ সাইজত কাটি লৈছো, দুটা পিয়াজ কাটিছো, তেজপাত, ইয়া কেঁচা জলকীয়া, গৰম মছলা, ইয়া আদা। এতিয়া আমি বনাবলৈ ৰেডি হ'ম। কেৰাহী গৰম দি দিম। এয়া এতিয়া কেৰাহী মই গৰম দি দিলো। এতিয়া তেল দি দিম। আমি এটা মিঠাতেল দি দিলো। অকণমান তেলটো গৰম হোৱাৰ লগে লগে আমি তেজপাত আৰু কেঁচা জলকীয়াটো দি দিম। এতিয়া দি দিম আলুখিনি অকণমান ফ্ৰাই কৰাকে দি দিম। ইয়াতে দি দিম আমি এতিয়া নিমখ, আপোনালোকে নিজৰ আন্দাজ মতে দিব। নিমখ দি দিছোঁ, একেবাৰে দি দিছোঁ আৰু ইয়াতো হালধিও এক চামুচ আমি একেবাৰে দি দিম। হালকা ফ্ৰাই কৰি ল'ব। ফ্ৰাই কৰা হৈ গৈছে, আমি ইয়াত এতিয়া পিঁয়াজখিনি দি দিম। ভালদৰে ভাজি আমি আদা আৰু গোটা গৰম মছলাটো পিচি থোৱাখিনি ইয়াত আমি এতিয়া দি দিম। এইখিনি দি 1-2 মিনিটমান ভালদৰে ভাজিম। এতিয়া আমি মগুখিনি ইয়াত দিওঁ, ভালদৰে ইয়াত ভাজিম। एक 2 মিনিটমান এনেকৈ ভালদৰে ইয়াত ভাজিব। এবাৰ তেলটো আৰু পিঁয়াজটো মছলাটো গৰম মছলাটো তেনেকৈ ধুনীয়াকৈ আমি এতিয়ালৈকে ইয়াত একো মছলা ইউজ কৰা নাই। ইয়াত দিম আমি ইয়াত এতিয়া আমি দিম জিৰা পাউডাৰ, জিৰা পাউডাৰ 1 চামুচ, এইটো হ'ল ধনিয়া পাউডার 1 চামুচ। এতিয়া এইখিনি দি ভালদৰে ইয়াত ভাজিম মছলাটো। মছলাখিনি ভালকৈ ভাজিব, মৰাটো ভিজা। এতিয়া আমি এটা বিলাহী কাটি ৰাখিছিলোঁ, সেই বিলাহীটো দি দিম।
বিলাহীটো সৰু কাটি ৰাখিছিলোঁ। আপোনালোকে এনেকৈ মগু তৰকাৰী বনালে আপোনালোকে এটা বিলাহী দিব, বিলাহী দিলে সোৱাদটো বেছি আহে, বিলাহীটো দিব আপোনালোকে। বিলাহীটো দি ভালকৈ ইয়াত ভাজিব। এনেকৈ 10-15 মিনিট ভজাৰ পিছত আমি এতিয়া ইয়াত পানী দি দিম। ইয়াত পানী দি দিছোঁ, ইয়াত সিজিব লাগিব ভালদৰে, মানে পানী দি দিছোঁ। ইয়াত আৰু বেলেগ একো দৰকাৰ নাই, খালি ভাপতে 15-20 মিনিটমান ভালদৰে ইয়াত সিজালেই হৈ যাব। এতিয়া 10-15 মিনিটৰ কাৰণে মই ইয়াত ঢাকন দি ভাপতে ভালদৰে সিজাম। 15-20 মিনিটমান হৈ গৈছে, মই একে ভাপতে বনাইছোঁ। এইটো চাব এতিয়া খুলি কেনেকুৱা হৈছে। দেখিছেনে পুৰা ধুনীয়াকৈ আমাৰ সিজিয়ে গৈছে। আপোনালোকে যিমান পাৰে ভাপত বনাব। যদি টাইম নাথাকে আপোনালোকে গেছটো বঢ়াইও বনাব পাৰে। মই বঢ়াই পিনি বেলেগ কাম কৰি আছিলোঁ, সেইকাৰণে কম ভাপতে। এতিয়া আমাৰ মগু আৰু কাঁচা চনা তৰকাৰী ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাই চাব, ভাল লাগে। আৰু আমাৰ চেনেলটো আছাম ভাইবছ হয়, আপোনালোকে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এই ৰেচিপিটো খাই কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাব। এনেকৈ মগু আৰু চনা ভাল লাগে খাবলৈ, আপোনালোকে এনেকৈ বনাই খাই চাব। এতিয়া আমাক গেছ অফ কৰি দিম, আমাৰ হৈ গৈছে ৰেডি। এতিয়া আপোনালোকক কাঢ়ি পিনি দেখাম কেনেকুৱা হৈছে। এতিয়া আমাৰ মগুখিনিটো হৈ গ'ল, দেখিছে। মই এতিয়া কাঢ়ি পিনি দেখাইছোঁ বাতি এটা এনেকুৱা লাগে। আমাৰ চনা মগু তৰকাৰী ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হ'ব। আপোনালোকে এনেকৈ বনাই খাই চাব, ভাল লাগে। ভাতৰ লগত হওক, আপোনালোকে ৰুটিৰ লগত হওক, যিহৰ লগত হ'লেও খাব পাৰিব ধুনীয়াকৈ। এনেকৈ বনাই খাই চাব।